আলস্যই আমাক বাৰে বাৰে অপমানিত কৰিছে, আমাক লাঞ্ছিত কৰিছে, আমাক দাৰিদ্ৰতাৰ মাজত পথ নিয়াইছে এই আলস্যই। অথচ আলস্যক আমি পুহি ৰাখিছোঁ আমাৰ হৃদয়ৰ কাষত, আমাৰ তেজৰ মাজত আলস্যক আমি পুহি ৰাখিছোঁ যুগ যুগান্তৰ ধৰি। আলস্যক আমি বুকুৰ মাজত স্থান দিছোঁ, আমাৰ আলস্যক আমাৰ আত্মীয় কৰি লৈছোঁ। আলস্যক আমি যিমান দিনে পৰিত্যাগ কৰিব নোৱাৰিম, সিমান দিনে আলস্যই আমাক তিলে তিলে ধ্বংস কৰিব। আলস্যৰ যথেষ্ট অজুহাত ইতিমধ্যে অজুহাতেৰে আমাক আলস্যৰ মাজত আমি বুৰ গৈছোঁ। আমাৰ বেমাৰৰ অজুহাত, আমাৰ সময় নাই তাৰ অজুহাত, আমাৰ নানা দাৰিদ্ৰতাৰ অজুহাত, নানানটা অজুহাতত আমি আলস্যক আপন কৰি লৈছোঁ, আলস্যৰ সৈতে আমি দোস্তি পাতি লৈছোঁ। সেইকাৰণে আলস্যই আমাক দাসত্বত পৰিণত কৰিছে। এই আলস্যই দাসত্বত পৰিণত কৰাৰ বাবেই বহুতৰে আমি দাসত পৰিণত হৈছোঁ। আমি ভালকৈ চিন্তা কৰিব নাজানো, কাৰণ আমি আলস্যৰ বাবে ভালকৈ আমি কিতাপ পত্ৰ অধ্যয়ন নকৰোঁ, ভাল মানুহৰ সংগত নাযাওঁ, ভাল স্থানত আমি গৈ পেলাই অলপ সময় অতিবাহিত নকৰোঁ। কঠিন অধ্যয়ন কৰিবলৈ আমাৰ আলস্য, ৰাতিপুৱা সোনকালে উঠিবলৈ আলস্য, ভাল কাম কৰিবলৈ শাৰীৰিক মানসিক পৰিশ্ৰম কৰিবলৈ আলস্য, আমাৰ শৰীৰৰ অজুহাত, আমাৰ বয়সৰ অজুহাত দি পেলাই আমি অলপ বয়স হ'লেই যেন আমি ভাল কাম, আমি কঠিন পৰিশ্ৰম কৰিব নোৱাৰিম, নানানটা অজুহাত দি পেলাই আমি আলস্যৰ মাজত পতিত হৈ থাকোঁ, গভীৰত আমি নিপতিত হৈ থাকোঁ। তাৰ বাবে আলস্যই আমাক ক্ৰমে ক্ৰমে শিকলিৰে বান্ধি পেলাইছে। গতিকে প্ৰিয় বন্ধুসকল, ভাতৃসকল, ভগ্নীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আলস্যক পৰিত্যাগ কৰি পেলাই, আলস্যক লাথ মাৰি পেলাই, আলস্যক আমি দূৰলৈ দলিয়াই দি পেলাই আমি প্ৰম্পট হৈ উঠিব লাগিব। আমি তাৎক্ষণিকভাৱে, আমি শীঘ্ৰভাৱে, আমি দ্ৰুত গতিশীল হৈ উঠিব লাগিব। আহক আমাৰ জীৱনটোক আমি সৌন্দৰ্যমণ্ডিত, আমি জীৱনটোক সাৰ্থক কৰিবৰ কাৰণে, আলস্যৰ পৰা হাত সাৰিবৰ কাৰণে আমি তৎপৰ হৈ উঠোঁ। আহক বহুত বিলাক সোনকালে লগ পাম। তেতিয়ালৈকে শাৰীৰিকভাৱে, মানসিকভাৱে স্বাস্থ্যৱান হৈ থাকক, সুস্থ হৈ থাকক। See you again.